হেল্ল' এভৰিৱান আজি ভাবিছোঁ কচু শাকৰ অকণমান জালুকীয়া আঞ্জা বনাওঁ আপোনালোকে বাৰু এনেকৈ খায়নে মই তাৰ কাৰণে লৈছোঁ ৰহৰ দাইল এই কচুখিনি ভালকৈ ধুই লৈছোঁ দেই আৰু তাৰ পাছতে এয়া পিঁয়াজ নহৰু আদা প্ৰথমে মই নহৰু আৰু আদাখিনি এনেকৈ থেতেলিয়াই লৈছোঁ আৰু কুকাৰটোতে গোটেই কচু শাকখিনি দিয়াৰ পাছত নহৰু আদা এইখিনি থেতেলিয়াই দি দিলোঁ এতিয়া আছে জালুকখিনি অকণমান মই গৰম কৰি ল'লোঁ গৰম কৰি লৈ এনেদৰে পটাত পিচি পেলালোঁ আৰু পিছা জালুকখিনিও দিলোঁ লগত ৰহৰ দাইলখিনিও কুকাৰটোতে দি দিলোঁ এতিয়া ইয়াত নিমখ হালধি পৰিমাণমতে দি দিম লগতে প্ৰয়োজন অনুসৰি পানীও দি দিম বহুত পানী দিব নালাগে বেছি পনীয়া হ'লে খাবলৈ বেয়া হয় সকলোখিনি দি অলপ কম জুইত মই 2-3টা হুইচেল মৰাম জুইটো অলপ কমকৈ দিলে খুব ধুনীয়াকৈ সিজি যায় আৰু এতিয়া যেহেতু তেল মাৰিব লাগিব গতিকে এখন কেৰাহীত মই তেল মই গৰম কৰি পিঁয়াজ ভাজি ল'লোঁ লগত 2টা তেজপাতো দিলোঁ নহৰু আদা সিজাওঁতেই দি থৈছিলোঁ আৰু খুব ধুনীয়াকৈ সিজিছে মই আচলতে কম হিটত কেইবাটাও হুইচেল মৰালোঁ গতিকে খুব ধুনীয়াকৈ সিজি গৈছে আৰু হেতাখনেৰে মই ভাঙি দিছোঁ ইয়াত অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়িও দিছোঁ সকলোখিনি ভাজি ল'লোঁ এতিয়া চাওকচোন এইয়া কচুখিনি ইয়াত দি মই ভাজি ল'ম ফেটি দিলে ভাল খুব ধুনীয়াকৈ ঘুটনিৰে যদি ঘুটি দিয়া যায় খুব ভাল হয় যিহেতু ইয়াত ধুনীয়াকৈ সিজি গৈছে মই হেতাখনেৰে অলপমান ভাঙি ভাঙি মিলাই দিছোঁ অকণমান কুকাৰটোত গৰম পানী দি সেইখিনিও দি দিছোঁ ইয়াতে আৰু অলপ সময় উতলিবলৈ দিম যিহেতু সিজোতেই মই কুকাৰতে জালুকৰ গুড়িখিনি দি দিছিলোঁ গতিকে ধুনীয়াকৈ গোন্ধটো ওলাইছে আৰু এয়া অলপ উতলাৰ পিছত এয়া ৰেডি হৈয়ে গ'ল আমাৰ কচু শাকৰ আঞ্জাখন আৰু যিহেতু ভাতৰ যোগাৰ কৰিব লাগে গতিকে বাকী যাৱতীয় কামখিনি এয়া কৰি আছোঁ আৰু কচু শাক যথেষ্ট আইৰণযুক্ত গতিকে খোৱাটো খুবেই ভাল আৰু এয়া মোৰ ভাত সাজো ৰেডি হৈ গ'ল কচু শাকৰ আঞ্জাৰ সৈতে এয়া মোৰ সম্পূৰ্ণ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল গতিকে এতিয়ালৈ আহোঁ বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈকে ভিডিঅ'টো যদি ভাল পালে এটা লাইক কৰি দিব আৰু পেজটো যদি আজি প্ৰথম চাইছে পেজটো ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ